Hello everyone, এইটো হৈছে episode 4 of মাহিৰ ঘৰৰ ইফতাৰ আৰু এইটো most probably the last episode of the recipes. So আপোনালোকে কেতিয়াবা কেবেজ দি পেলাই চিকেন খাইছেনে বাৰু? হয়, এইটো বহুত টেষ্টি হয়। ৰেচিপিটো মই মাহিৰ পৰা গম পাইছোঁ। So আহক আপোনালোকক কওঁ কেনেকৈ বনায় বন্ধাকবি দি পেলাই চিকেন। So ফাৰ্ষ্টতে আমি বন্ধাকবিখিনি কাটি লৈ ভালকৈ ধুই পেলাই এইটো হালকা নিমখ দি পেলাই ব্লাঞ্চ হ'বলৈ দিম। তাৰপিছত গৰম পানীখিনি ষ্ট্ৰেইন কৰি আমি ফাৰ্ষ্টতে চিকেনটো প্ৰিপেয়াৰ কৰিম। সেইবাবে আমি লৈ লৈছোঁ মিঠাতেল কেৰাহীত, তাৰপিছত তাতে পিঁয়াজ জলকীয়া দি গৰম মছলাখিনি দি দিছে, গোটা গৰম মছলাখিনি মেইনলি। তাৰপিছত তাতে হালধি, জিৰা, ধনিয়া এইবোৰ গুড়ি দি পেলাই অকণমান দেৰি ভাজি লৈছে। ভাজি পেলাই তাতে নহৰু পেষ্টখিনি দি আৰু অলপ দেৰি ভাজি তাতে চিকেনখিনি দি অকণমান দেৰি হ'বলৈ দিছে। পিছত মাহীয়ে দি দিছে তাতে নিমখ, আদাৰ পেষ্ট আৰু গৰম মছলা গুড়ি আৰু অকণমান দেৰি ভাজি পেলাই তাতে ব্লাঞ্চ কৰি থোৱা বন্ধাকবিখিনি দি দিছে আৰু ঢাকনি মাৰি পেলাই অকণমান দেৰি সিজিবলৈ দি এই ইউনিক বন্ধাকবি দি চিকেনৰ ৰেচিপিটো ৰেডি হৈ গৈছিলে। এইটো ইফতাৰত খাবলৈ পোলাওৰ লগত বহুত টেষ্টি আছিলে আৰু মাহীয়ে কোৱা মতে এইটো মোৰ নানীৰ স্পেচিয়েল ৰেচিপি হয়, যোনটো তেওঁ ইনহেৰিট কৰি পেলাই মানে এতিয়া আমাক বনাই খুৱাইছে। চ' এয়া আছিল বন্ধাকবি দি পেলাই চিকেন। আপোনালোকেও ট্ৰাই কৰিব দেই। থেংক ইউ ফৰ ৱাচিং। আসসালামু আলাইকুম।